হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আজি আপোনালোকৰ কাষত লৈ আহিছোঁ বিশেষ এটা ডাঙৰ খবৰ লৈ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে, আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিশেষ এটা ডাঙৰ খবৰ। PNB অৰ্থাৎ পাঞ্জাৱ নেশ্যনেল বেংকৰ কাৰণে বহুতকেইটা জব মুকলি হৈছে। 5138খন জব মুকলি হৈছে। ইয়াৰ কাৰণে কিন্তু সকলো ধৰণৰ ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ বয়স আছে আপোনাৰ 18 পৰা 40 বছৰৰ ভিতৰত যিকোনো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকক এইটো জেড বস্তু জনাই দিম, আপোনালোকে ধুনীয়াকৈ ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিব। আপুনি যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব, যাতে নতুন নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনাৰ মোবাইলত নটিফিকেশ্যনটো গুচি যায়। বেছি কথা নকয় তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। ইয়াতে প্ৰথমতে দেখা পাইছে আপোনালোকে ইম্পৰ্টেণ্ট নটিচ বুলি, তাৰ তলতে আপোনালোকে দেখা পাইছে টোটেল চিলেক্ট আৰু আপোনালোকৰ পোষ্ট ইয়াতে দিয়া আছে 5138খন। ইয়াতে আপোনালোকৰ যিটো নেকি এপ্লাই ডেট অৰ্থাৎ ষ্টাৰ্ট ডেট হৈছে আপোনালোকৰ 8 ফেব্ৰুৱাৰী 2026 আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ লাষ্ট অনলাইন ডেট হৈছে 24 ফেব্ৰুৱাৰী 2026। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ কৈছে যে টেম্পাৰেট অৰ্থাৎ আপোনালোকৰ এক্সামিনেশ্যন হৈছে আপোনালোকৰ যিটো নেকি মাৰ্চ মাহৰ কিন্তু প্ৰথম সপ্তাহতে আপোনালোকৰ এক্সাম হৈ যাব। নিশ্চয় আপোনালোকে বুজি পাইছে যে আপোনালোকৰ এটাই এক্সাম দিব লাগিব, অৰ্থাৎ এইটো ডাইৰেক্টলি ইণ্টাৰভিউ হয় আপোনালোকৰ। তাৰ মাজতে কিন্তু আপোনালোকৰ বেলেগ একো এক্সাম দিব নালাগে। আপোনালোকে নিশ্চয় বুজি পাইছে। তাৰপিছতে আপোনালোকক ইয়াতে কৈছে যে আপোনালোকৰ যিটো নেকি এলিজিবিলিটি কেটাগৰী আপোনালোকৰ ডেট এণ্ড এগেইন আপোনালোকৰ হ'ব লাগিব 1 পৰা 26 অৰ্থাৎ লাষ্ট ডেট ধৰি পেলাই আপোনালোকৰ বয়সটো হিচাপ কৰিব লাগিব বুলি ইয়াতে কৈ দিছে। ঠিক আছে, তাৰপিছত যদি আমি তলফালে অলপ লক্ষ্য কৰোঁ, তলফালে ইয়াতে কিন্তু আপোনালোকৰ দেখাই দিছে যে কি আপোনালোকৰ যিটো নেকি কাণ্ট্ৰি হয় কাণ্ট্ৰিৰ পৰা এপ্লাই কৰিব পাৰিব। ঠিক আছে, তাৰপিছতে ইয়াতে দিয়া আছে যে আপোনালোক কি কৈছে ইয়াতে মিনিমাম 20 ইয়াৰ এণ্ড মেক্সিমাম 28 ইয়াৰ, অৰ্থাৎ আপোনালোকৰ তাৰপিছতে কৈছে যে 1/1/2026। তাৰপিছতে যায় তলতে দিয়া আছে যে 2/1/1998, অৰ্থাৎ আপোনালোকৰ বয়স কিন্তু এইখিনিৰ ভিতৰত ধৰিব লাগিব। ধৰি পেলাই আপোনালোক 20 বা 28 বছৰ বয়স হ'ব লাগিব। তাৰ ভিতৰতো আপোনালোকে ধুনীয়াকৈ ইয়াতে তলতো আৰু দিয়া আছে আপোনালোকৰ 36 বছৰ বয়সলৈকেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ একো টেনশ্যন নাই। কিন্তু ইয়াতে কিন্তু আকৌ কিছুমান কাষ্ট অৰ্থাৎ যিবিলাক নেকি মই তলত দেখাই দি আছোঁ আপোনালোকক, কাষ্টৰ কাৰণে এক্সট্ৰাকৈ বয়স আৰু বেছিকৈ দি দিছে। আপোনালোকক এইটো জেড বস্তু ধুনীয়াকৈ দেখাই দি আছোঁ, আপোনালোকে হয়ৰাণী নহ'ব, আপোনালোকে ধুনীয়াকৈ সকলোৱে মানুহে এপ্লাই কৰিব পাৰিব। নিশ্চয় আপোনালোকে সকলোৱে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াতে হৈছে যে কেটাগৰী, কোনটো কেটাগৰীত কিমান বয়স, মই আগতে কৈছিলোঁ ন বয়স বঢ়াই দিছে। আপোনালোকে ইয়াতে চাব পাৰিছে কেটাগৰী হিচাপত কিন্তু ইয়াতে বয়স বঢ়াই দিছে। যিটো নেকি SC আছিল সেইটোৰ কাৰণে 5 বছৰ দি দিছে। তাৰপিছত আপোনালোকৰ আদাৰ্ছৰ কাৰণে দি দিছে 3 বছৰ। তাৰপিছতে আপোনালোকৰ ইয়াতে আৰু দিছে আপোনালোকৰ 10 বছৰ। ইয়াতে কিন্তু সকলোৰ কাৰণে বয়স বঢ়াই দিছে। টোটেলতে আপোনালোকে 40 বছৰলৈকে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। 18 পৰা 40 বছৰলৈকে মানুহে এপ্লাই কৰিব পাৰিব এইটো পদৰ কাৰণে। আপোনালোকে ঘৰতে বহি ধুনীয়াকৈ অনলাইন এপ্লাই কৰিব পাৰিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিয়ক। ইয়াতে কৈছে যে আপোনালোকৰ এডুকেশ্যনৰ কোৱালিফিকেশ্যন, আপোনালোকৰ যিটো নেকি এডুকেশ্যনৰ কোৱালিফিকেশ্যন হয় ইয়াতে কিন্তু আপোনালোকক দিয়া আছে। বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ ইয়াতে চাব পাৰিছে। আপোনালোকে নিশ্চয় ইয়াতে আপোনালোকৰ কি এডুকেশ্যনৰ কোৱালিফিকেশ্যন কৈছে, আপোনালোকৰ যিটো নেকি আপোনালোকৰ ইউনিভাৰ্চিটি কোৱালিফিকেশ্যন থাকিব লাগিব। তাৰপিছতে তলতে কৈছে যে ফৰ দ্য কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন আণ্ডাৰ নেশ্যনেল এপ্ৰুভমেণ্ট। আপোনালোকে ইয়াতে অলৰেডি কিন্তু বন্ধু বান্ধৱীসকল ধুনীয়াকৈ ইয়াতে ডেট দি দিছে। আপোনালোকে নিশ্চয় ধুনীয়াকৈ মই আপোনালোকক জুম কৰি দেখাই দি আছোঁ। আপোনালোকে ইয়াতে চাব পাৰিছে আপোনালোকৰ আউট অফ ডেট 1/1/2026 আপোনালোকৰ যিটো নেকি আৰম্ভ হৈছে। তাৰপিছত বন্ধু বান্ধৱীকে ইয়াতে তলতো কিন্তু বহুতকেইটা তথ্য দিয়া আছে। আপোনালোকে মই এইবিলাক যদি ক'ব যাওঁ এতিয়া কিন্তু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, আপোনালোকে নিশ্চয় ধুনীয়াকৈ চাব পাৰিছে।
মই যদি আপোনালোকক এটা এটাকৈ ক'ব যাওঁ এনেই ভিডিঅ'টো বহুত দীঘল হৈছে আৰু বহুত দীঘল হৈ যাব, আপোনালোকৰ ধৈৰ্য নহ'ব। সেইকাৰণে আপোনালোকে ধুনীয়াকৈ ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক। মই আপোনালোকক এটা এটাকৈ পঢ়ি পেলাই শুনাব যোৱা নাই, প্লিজ আপোনালোকে বেয়া নাপাব। আপোনালোকক যিটো নেকি মেইন পইণ্ট সেইবিলাকে মই আপোনালোকক দেখাবৰ কাৰণে কোচিছ কৰি আছোঁ। প্লিজ আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক, মেইন পইণ্টখিনি আপোনালোকে বুজি পোৱাৰ চেষ্টাটো কৰক। এতিয়া আহিলে আমি যদি তলফালে লক্ষ্য কৰোঁ, ইয়াতে কিন্তু দিয়া আছে বন্ধু বান্ধৱীসকল কোনটো ষ্টেটত কিমানকেইটা জব মুকলি হৈছে। আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে যিটো নেকি ষ্টেট দিয়া আছে আৰু আপোনালোকৰ যিটো নেকি কি বোলে আপোনালোকৰ যিটো নেকি মেইন যিটো চাব ষ্টেট সেইবিলাক কিন্তু ইয়াতে দিয়া আছে। ইয়াতে কৈছে যে আপোনালোকৰ কোনটো ষ্টেটত কেইটা, আন্দামান নিকোবৰ অৰ্থাৎ কলকাতা ৱেষ্ট বেংগলত দিয়া আছে আপোনালোকৰ টোটেলি এটা পোষ্ট দিয়া হৈছে আপোনালোকৰ যিটো নেকি কলকাতা হয়। তাৰপিছত কৈছে যে অন্ধ্ৰপ্ৰদেশ অৰ্থাৎ আপোনালোকৰ ইয়াতে কৈছে যে বিজয়া আৰু আপোনালোকৰ বিজয়ী আপোনালোকে ইয়াতে দিছে 30টা আৰু 26টা দিছে। তাৰপিছত আমাৰ অসম যিটো নেকি অসমত ইয়াতে চাগে আপোনালোকৰ টোটেল কেইটা পোষ্ট দিয়া আছে বন্ধু বান্ধৱীসকল। আপোনালোকৰ যিটো নেকি ডিব্ৰুগড়ত দিয়া আছে 25টা পোষ্ট। তাৰপিছত গুৱাহাটীত আছে 43খন। তাৰপিছত আপোনালোকৰ যোৰহাট আছে 20খন আৰু নগাঁও আছে 25খন আৰু আপোনালোকৰ শিলচৰ আছে 19খন। আপোনালোকে নিশ্চয় দেখা পাইছে চবতকৈ আমাৰ অসমত কিন্তু পোষ্ট বেছি দিয়া আছে 132খন। আপোনালোকে ধুনীয়াকৈ ইচ্ছা কৰিলে আপোনালোকে ধুনীয়াকৈ সকলো মানুহে এপ্লাই কৰিব পাৰিব এইটো জবৰ কাৰণে, যিটো নেকি PNB অৰ্থাৎ পাঞ্জাৱ নেশ্যনেল বেংকত আপোনালোকৰ চাকৰি পদ মুকলি হৈছে। আপোনালোকে ইয়াৰ ভিতৰতে ধুনীয়াকৈ সকলো মানুহে এপ্লাই কৰিব পাৰিব। তাৰপিছতে তলতে যদি আপোনালোকে নটিছখন চাই ইয়াতে কিন্তু বহুত ধৰণৰ আকৌ বহুতকেইটা ষ্টেটৰ নাম দিয়া আছে, সেইবিলাক কিন্তু চাব নালাগে। যিটো নেকি আমাৰ অসমত হয় মেইনকেইটা অসমৰকেইটাই আমি এপ্লাই কৰিব পাৰিব। নিশ্চয় আপোনালোকে বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো এনেই বহুত দীঘল হৈছে, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু কোনোবাই যদি ভিডিঅ'টো বুজি পোৱাত কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। আৰু আপুনি যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দিয়ক, যাতে সিহঁতেও ধুনীয়াকৈ এইটো জবৰ কাৰণে এপ্লাই কৰিব পাৰে। অৰ্থাৎ PNB যিটো নেকি পোষ্ট অৰ্থাৎ আপোনালোকৰ জব হয় ধুনীয়াকৈ সিহঁতেও এপ্লাই কৰিব পাৰে। আৰু আপোনালোকে কমেণ্ট বক্সত জনাই দিব আপোনালোকে যদি কিবা বুজি পোৱাত অসুবিধা পাইছে আৰু কোনে কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে প্লিজ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে কমেণ্ট বক্সত জনাই দিব, যাতে মোৰ ভিডিঅ'টো কিমানৰ ক্লিক হৈছে মই ধুনীয়াকৈ জানিব পাৰোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাওঁ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ। আপোনালোকক সুখে থাকক ভালে থাকক। আজিৰ ভিডিঅ'টো ইমানটো সমাপ্ত কৰিব বিচাৰিছোঁ। এতিয়া মই আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব। বন্ধু বান্ধৱীসকল আপোনালোকৰ যিটো নেকি ডকুমেণ্টছ লাগিব ইয়াতে কৈছে যে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব ফ্ৰণ্ট ছাইড এণ্ড বেক ছাইড। তাৰপিছত আপোনালোকৰ ভেলিড ইমেইল এটা লাগিব। তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰ দিব লাগিব। তাৰপিছত আপোনালোকৰ পাছপোৰ্ট ছাইজ ফটো এটা দিব লাগিব য'ত নেকি 1 MB থাকিব লাগিব। তাৰপিছত কোৱালিফিকেশ্যন বুলি কওঁতে আপোনালোকৰ যিটো নেকি SSLC পাছত আছে আপোনালোকৰ চাৰ্টিফিকেট সেইবিলাক দিব লাগিব। তাৰপিছতে আপোনালোকৰ ক্লাছ চাৰ্টিফিকেট দিব লাগিব। বন্ধু বান্ধৱীসকল সকলো বস্তু কিন্তু ইয়াতে মই আৰু এটা কথা কওঁ আপোনালোকৰ পান কাৰ্ডো দিব লাগিব। সকলো বস্তু কিন্তু আপোনালোকৰ PDF ফাইল বনাব লাগিব 1 MB আপোনালোকে 1 MB PDF ফাইল বনাই পেলাই আপোনালোকে কিন্তু এইবিলাক বস্তু কিন্তু সকলো বস্তু আপোনালোকক অনলাইন কৰাৰ সময়ত আপলোড দিব লাগিব। নিশ্চয় আপোনালোকে বুজি পাইছে কেনেকৈ কি কৰিব লাগিব। মই কিন্তু সকলো বস্তু কিন্তু আপোনালোকৰ অল টোটেল কিন্তু ইয়াতে জনাই দিছোঁ। আপোনালোকে ধুনীয়াকৈ যদি বুজি পোৱা নাই আকৌ 1-2বাৰ ভালকৈ শুনি পেলাই আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। ইয়াতে কোৱা হৈছে যে আপোনালোকৰ এক্সাম ফিজ কোনটো কাষ্টৰ কিমান দিব লাগিব, য'ত নেকি জেনেৰেলৰ আপোনালোকৰ এক্সাম ফিজ দিব লাগিব 600 টকা আৰু এপ্লাই ফিজ দিব লাগিব 100 টকা। তাৰপিছতে আপোনালোকৰ ইয়াতে কৈছে যে তলতে যিটো নেকি আপোনালোকৰ OBC সিহঁতৰো কিন্তু ইমানত দিব নালাগে, সিহঁতৰ অলপ কম আছে সবত কিন্তু জেনেৰেলত বেছি দিব লাগিব। OBCৰ আছে আপোনালোকৰ অনলাইন ফিজ 100 টকা আৰু এক্সাম ফিজ 400 টকা। তাৰপিছত আপোনালোকৰ ইণ্টিগ্ৰেশ্যন ফিজ হ'ল 100 টকা। তাৰপিছতে আপোনালোকৰ SC STৰ কাৰণে অনলাইন ফিজ অকল। তাৰপিছত আপোনালোকৰ ইমিগ্ৰেশ্যন ফিজ আছে।
সকলো বস্তু আপোনালোকক A to Z কিন্তু আপোনালোকক জনাই দিছোঁ বন্ধু বান্ধৱীসকল তাৰপিছতে আপোনালোকৰ তলতে ইয়াতে কিন্তু আপোনালোকে দেখা হৈছে বহুতকেইটা ন'টিচ দি আছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে সুখে থাকক ভালে থাকক ভিডিঅ'টো শেষ হোৱাৰ কাৰণে চাবৰ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ